বিহপুৰী সমষ্টিৰ কংগ্ৰেছৰ টিকট প্ৰত্যাশী ৰাম ভূঞাৰ নেতৃত্বত নাৰায়ণপুৰ মণ্ডল কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী। ভূপেন বৰা বিজেপি গমনৰ পিছতে বিজেপি অগপ ত্যাগ কৰি কংগ্ৰেছত যোগ দিলে 2 শতাধিক নেতাকৰ্মী। ভূপেন বৰাৰ বিজেপিত যোগদানৰ পাছতে বিহপুৰীয়া বিজেপিত খহনীয়া আৰম্ভ। ভূপেন বৰা বিজেপি গমনৰ পিছতে বিজেপি অগপ ত্যাগ কৰি কংগ্ৰেছত যোগ দিলে 2 শতাধিক নেতাকৰ্মী। নাৰায়ণপুৰ মণ্ডল কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী। আগন্তুক বিধানসভা নিৰ্বাচনত বিহপুৰীয়া সমষ্টিৰ কংগ্ৰেছৰ টিকট প্ৰত্যাশী ৰাম ভূঞাৰ নেতৃত্বত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী। নিউজ ডেস্ক ৰিপৰ্ট, লখিমপুৰ টাইমছ। বক্তব্যত আমি কৈছো বহু মানুহ নাৰায়ণপুৰ লখিমপুৰৰ পৰা আহি সদল বলে বাজপেয়ী ভৱনত যোগদান কৰিব বুলি কৈছে। বিহপুৰীয়াৰ পৰা আমি এজনো মানুহ আমাৰ বিষয়ববীয়া যোৱা নাই আৰু অনাগত দিনত এজনো মানুহ নাযায়, এই কথাটো আপোনালোকক আমি স্পষ্ট কৰি দিছো। আৰু বিহপুৰীয়াৰ স্বাৰ্থত নাযায়, এইটো আপোনালোকক স্পষ্ট কৰি দিছো। ধন্যবাদ।